আৰু গাই চাওক এইটো অভয় হাজৰিকা দ্বিতীয়টো মহ চাওক এইটো মহ আৰু অলপ বেছি ডাঙৰ হেতুতকে আৰু এইটো চাওক কেনেকে ডাব লৈছে ই অলপ বয়সত সৰু আৰু ই ডাঙৰ আৰু দেখাত এইটো ডাঙৰ ন এই বয়সত ডাঙৰ চাই লওক তো হাই এভৰিৱান আৰবি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আন এটা মহৰ ভিডিঅ'লৈ আৰু মহৰ ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে যিহেতু আজি আহিছোঁ অভয় হাজৰিকাৰ ঘৰত আৰু অভয় হাজৰিকাৰ ঘৰত আমি গৈছিলোঁ প্ৰথম আৰু তাত যিহেতু মহহাল নাই পথাৰত আছিলে মানে সোণাই নদী পাৰত আছিলে এখন হৈছে সোণাই নদী পিঠি আৰু তাতে মহহাল চৰাব লৈ আহিছিলে আৰু তাতে আমি কথাখিনি ধুনীয়াকৈ সুধিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰিছোঁ মৰম দিব আৰু ভিডিঅ'টো আপোনালোকে আগবঢ়াই লৈ যাব আৰু আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাই চাওক মহটো এতিয়া পানীৰ পৰা উঠি আহিছে কেনেদৰে চাওক আৰু এইটো অভয় হাজৰিকা মহটো হয় আৰু এয়া মালিক হাজৰিকা ঢুকাল ন দাদা? হয় ঢুকালে। কেইবছৰমান হ'ল? মাৰ্চত ঢুকাইছে। মাৰ্চত ঢুকালে ন? আৰু এই মহটো বাৰু কোনে চৰাই আপুনিয়ে চৰাইনে? আমাৰ আছে গোৱাল এজন আছে সেইজন আমি কেতিয়াবা আহোঁ গোৱালো থাকে। আৰু মহটো বয়স কিমান মান হৈছে? 6 দাঁত হৈছে। দাতা নাই মানে? নাই। তেতিয়াহ'লে মহটো আপুনি কিমানখন খেলত মানে যুঁজাইছে আপুনি? নগাঁও কাছমাৰীত যুঁজাইছোঁ আৰু আপোনাৰ ভুলুকাগুৰিত যুঁজাইছোঁ আৰু ভুৰুবন্ধাত যুঁজাইছোঁ। আৰু কেইখন খেলত ফাৰ্ষ্ট প্ৰাইজ পাইছে? কাছমাৰীত ফাৰ্ষ্ট প্ৰাইজ পাইছে। হয়। আৰু কেনেকুৱা ফাৰ্ষ্ট প্ৰাইজ মানে কেনেকুৱা কি আনিছে অলপ কৈ দিব নেকি? তাত পইচাহে দিছে আপোনাৰ। পইচা দিছে কিমান মান? 14,000 ন ফাৰ্ষ্ট প্ৰাইজ। আৰু মহটো আপুনি এতিয়া কি খুৱাই ৰাখিছে? এতিয়া ঘাঁহ এৰাল দি থৈ দিওঁ, ঘাঁহ চাহ খাই আছে, দল ঘাঁহ আছে, এৰাল দিয়া ঘাঁহ ধান আছে। আৰু যিহেতু আপোনালোকে চৰাই তেতিয়াহ'লে বেছি হেৰি নালাগে ঘাঁহ কিনিব নালাগে? নাই কিনিব নালাগে। আৰু তাৰ উপৰি আপুনি কি খুৱায়? তাৰ উপৰি নাই তেনেকুৱা ঘোঁৰা চোৰা এনেকুৱা? নাই এইবিলাক নাখায়। এইবিলাক নাখায় ন? হয়। মহটো এতিয়া 2025 চনত আপুনি যুঁজাব? হয়। ক'ত যুঁজাব? ক'ত এতিয়া সময় আহক। হয়। তেতিয়া নিৰ্ধাৰণ কৰিব পাৰিম ক'ত নিওঁ। হয়। আৰু মহটো আপোনাৰ যুঁজত কেনেকুৱা যুঁজে? এনে যুঁজটো ভালেই বৰ্তমান আমি মানে ৰাইজে দেখা পাইছে যুঁজটো ভালেই কৰে। হয়। কিমান মিনিট আপোনাৰ যুঁজিছে বাৰু? একদম আপোনাৰ 10 মিনিট যুঁজিছে হাইচ। 10 মিনিট ন? 10 মিনিট যুঁজি জিকিছেনে? হয় জিকিছে। হয়। চৰাইবাহী টংকেশ্বৰ বৰা মহটোৰ লগত যাইছে। চৰাইবাহী? হয়। এই 2024 চনত? হয়। আহঁতগুৰি যুঁজাইছে নেকি? আহঁতগুৰি নাই, মহ নিয়া নাই। এইবাৰ নিব নেকি 2025? এবাৰ তাকে চিন্তা চৰ্চা কৰি চাই লওঁ সময়টো আহক। হয়। দূৰ হয় না আমাৰ পৰা বহুত দূৰ হয়। গাই চাই লওক এইটো হৈছে মহটো অভয় হাজৰিকা মহটো আৰু গাই চাওক এইটো অভয় হাজৰিকা দ্বিতীয়টো মহ চাওক এইটো মহ আৰু অলপ বেছি ডাঙৰ হেতুতকে আৰু এইটো চাওক কেনেকে ডাব লৈছে আৰু এইটো সৰু মহটো চাই লওক এইটো সৰুটো আৰু এইটো হৈছে ডাঙৰটো। আৰু এইটো দাদা এইটো দাঁতিলে নে? মহটো চাই লওক এইটো অভয় হাজৰিকা এইটো হৈছে ডাঙৰ মহটো। সি ডাঙৰ আৰু দেখাত এইটো ডাঙৰ ন? আৰু গাইছ এয়া আছিল অভয় হাজৰিকা মহ। আপোনালোকে অহা 2025 চনত আকৌ এই মহহালৰ খেল আপোনালোকে উপভোগ কৰিব পাৰিব। তাৰ কাৰণে অকণমান অপেক্ষা কৰিব লাগিব আৰু কেইদিনমানৰ আৰু আহি আছে যুঁজ তাত লগ পাম। আজিলৈকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। লগ পাই আছোঁ আন এটা ধামাকা ভিডিঅ'তে। চাই থাকিব আৰবি ব্লগছ।